শুকুৰবাৰৰ পৰা 4দিনীয়া কাৰ্যসূচীৰে মনিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হৈছে এৰিডা ৰিয়েল ইষ্টেট এক্সপো। আসাম ৰিয়েল ইষ্টেট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এছ'চিয়েশ্যন চমুকৈ এৰিডাৰ উদ্যোগত অনুষ্ঠিত হৈছে এই এক্সপো। দেওবাৰে এই প্ৰদৰ্শনী পৰিদৰ্শন কৰে ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই। অট্টালিকা নিৰ্মাণৰ ক্ষেত্ৰত বহনক্ষম উন্নয়নৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ বিল্ডাৰসকলক আহ্বান ছত্তীশগড়ৰ ৰাজ্যপালগৰাকীৰ। বিজ্ঞানৰ প্ৰযুক্তিবিদ্যাৰ সহায়ত সমস্যা সমাধানৰ চেষ্টা কৰিবলৈ আহ্বান জনায় ৰমেন ডেকাই। উল্লেখযোগ্য যে এই এক্সপোত বিনিয়োগকাৰীৰ লগতে গ্ৰাহকসকলে সকলো বিষয় চালি চাই প্ৰয়োজনীয় সুবিধা গ্ৰহণ কৰাৰ লগতে বিত্তীয় প্ৰতিষ্ঠানৰ ঋণৰ সুবিধাও গ্ৰহণ কৰিব পাৰিব। এই এক্সপোত অংশগ্ৰহণ কৰিছে ৰিয়েল ইষ্টেট খণ্ডৰ 132টা প্ৰতিষ্ঠানে। এক্সিবিশ্যন হৈছে এই এক্সিবিশ্যনখনত আহি নথৈ আনন্দিত হৈছোঁ যে ইয়াত যিটো হাউচিং ছেক্টৰ আছে এই ছেক্টৰত এৰিডাৰ এটা যোগদান আছে আৰু বিল্ডাৰ সকলো নেশ্যন বিল্ডিঙত এটা যোগদান আছে। মোৰ এটা বিল্ডাৰসকলৰ প্ৰতি অনুৰোধ থাকিব যেতিয়া তেওঁলোকে বিল্ডিং সাজে ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ওপৰত যাতে জোৰ দিয়ে আৰু ওচৰত থকা যি নেইবাৰ আছে তেওঁলোকৰ কথাও চিন্তা কৰে। ডেভেলপমেণ্টটো হ'ব লাগিব আৰু ছাষ্টেইনেবিলিটিটো থাকিব লাগিব। এই দুয়োটাৰ সমন্বয়তহে মানৱ সমাজ আৰু প্ৰকৃতি থাকিব আৰু প্ৰকৃতি আৰু মানৱ সমাজৰ মাজত যদি বেলেঞ্চটো নাথাকে তেনেহ'লে সেইটো পাছত ক্ষতিকাৰক হ'ব।